অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ শল্য বিভাগত শনিবাৰে অনুষ্ঠিত হৈ যায় এক অস্ত্ৰোপচাৰ কৰ্মশালা। এছ'চিয়েশ্যন অৱ চাৰ্জনছ অৱ অসম ডিব্ৰুগড় শাখাৰ উদ্যোগত অস্ত্ৰোপচাৰ বিভাগত আয়োজন কৰা হয় এই কৰ্মশালাখনি। গুৱাহাটী আৰু মেক্স হস্পিটেলৰ দুগৰাকী চাৰ্জনে স্তন কেঞ্চাৰ আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ কৰি অস্ত্ৰোপচাৰ প্ৰশিক্ষাৰ্থী আৰু অনুশীলন কৰা চাৰ্জনসকলক প্ৰক্ৰিয়াগত নীতি প্ৰদৰ্শন কৰে। কনজাৰ্ভেশ্যন চাৰ্জাৰী বুলি এটা টেকনিক ওলাইছে এতিয়া। ব্ৰেষ্ট কেঞ্চাৰ হ'লেও আমি যদি খুব লেট ষ্টেজত আহে তাতো আমি কিমোথেৰাপি দি কেঞ্চাৰৰ দৰৱ দি পেলাই তাক কমাই পেলাই আকৌ আমি ব্ৰেষ্টটো গোটেইখিনি কাটি পেলাব নালাগে, আমি ব্ৰেষ্টটো কনজাৰ্ভ কৰিব পাৰোঁ। যেনেকৈ আমি প্লাষ্টিক চাৰ্জাৰী কৰোঁ মুখৰ, তেনেকৈ আমি ব্ৰেষ্টৰ প্লাষ্টিক চাৰ্জাৰী কৰোঁ। সেইটো কয় অনক'প্লাষ্টিক চাৰ্জাৰী। আৰু সেইটো নতুন কনচেপ্ট, ৰিচেণ্ট কনচেপ্ট। এতিয়া যিহেতু এইটো আমাৰ এটা নতুন কনচেপ্ট আহিছে আৰু অলৰেডি এই কেঞ্চাৰ চাৰ্জাৰী এটা মষ্ট ইম্পৰ্টেণ্ট এছপেক্ট হৈছে, আমি সেইকাৰণে যিখিনি চাৰ্জন এতিয়া গ্ৰেজুৱেট হ'ব ওলাব, সেই চাৰ্জনসকলক এই বস্তুটোৰ লগত অৱগত কৰাবৰ কাৰণে আমি BBCI, গুৱাহাটী, দিল্লী মেক্স হস্পিটেল, তাৰপিছত আমাৰো ইয়াৰ তেখেত হ'ল ডক্টৰ দিলীপ কিলিং, তেওঁ হ'ল আমাৰ ইয়াত অনক'চাৰ্জন। তেখেতে যি মানে চাৰ্জাৰী কৰি আছে সেইখিনি চাৰ্জাৰী তেওঁলোকক অৱগত কৰাবৰ কাৰণে ট্ৰেইন কৰিবৰ কাৰণে আমি এই ৱৰ্কশ্বপটো পাতিছোঁ। এই অনুষ্ঠানৰ স্মৃতিত স্তন কেঞ্চাৰৰ চিকিৎসাৰ ওপৰত এখন সাতপুথিও মুকলি কৰা হয়। বৈজ্ঞানিক কাৰ্যসূচীৰ লক্ষ্য হৈছে স্তন কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা বিকাশৰ বিষয়ে চাৰ্জনসকলক নৱীকৰণ কৰা, যাতে তেওঁলোকে স্থানীয় চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ সৰ্বোত্তম চিকিৎসা প্ৰদান কৰিব পাৰে। সেক্ৰেটাৰী হয় এই এছ'চিয়েশ্যন অফ চাৰ্জন অফ আছাম ডিব্ৰুগড় ব্ৰাঞ্চৰ। আজি আমি যিটো এটা প্ৰগ্ৰেম কৰিব গৈ আছোঁ, প্ৰগ্ৰেম বেচিকেলি ট্ৰেইনিং ফৰ যিকেইটা আপকামিং চাৰ্জনছ, যিসকলে ষ্টনৰ কেঞ্চাৰৰ ওপৰত অপাৰেশ্যন কৰি আছে, তাৰ ওপৰত বেচিকেলি আপডেট দা যিহেতু তেওঁলোকৰ মানে নলেজ। Aim of this program is just update the knowledge among the postgraduate students and among the surgeon who is practicing or who is doing surgery in breast cancer. Then there is everyone is knows that now breast cancer is the most common cancer in the world. গতিকে প্ৰব্লেম হৈছে আমাৰ আমি হোৱাট এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে, যি এৱাৰনেছ প্ৰগ্ৰেম দি আমি যাতে ব্ৰেষ্ট কেঞ্চাৰক আৰ্লি ডায়েগনচিছ কৰিব পাৰোঁ, আৰু আৰ্লি ডায়েগনচিছ কৰিলে পেচেণ্টকেইটা কমপ্লিটলি কিউৰ হৈ যায়। সেই আশা আৰু সেই বিয়া লৈ পেলাই আমি আজি এই অনুষ্ঠানটো কৰিছোঁ।